মাই ডিয়াৰ ষ্টুডেণ্ট, আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ ঘনমূল কেনেকৈ উলিয়ায়। ঘনমূল উলিয়া আমি এই ভিডিঅ'টোৰ পৰা শিকিবলৈ গৈ আছোঁ। তো আগৰ ভিডিঅ'বোৰত আমি বহুতো কিবা কিবি শিকিছোঁ, গ্ৰামাৰৰ ওপৰত, মেথছৰ ওপৰত। তো যদি সেইকেইটা তোমালোকে চাব বিচাৰা তো মোৰ ভিডিঅ'ৰ ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ চাব পাৰিবা। তো আজিৰ ভিডিঅ'ৰ পৰা শিকিবলৈ গৈছোঁ ঘনমূল উলিওৱা। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো চোৱা, মই লিখি লৈছোঁ ঘনমূল উলিওৱা। তো চোৱা কুৱেশ্যন, তলৰ সংখ্যাবোৰৰ ঘনমূল নিৰ্ণয় কৰা। তো যিকেইটা নাম্বাৰ দিয়া আছে তাৰ ঘনমূল কি হ'ব সেইটো আমি জানিম। তো চোৱা, 1 নম্বৰ কুৱেশ্যনটো লৈছোঁ, সংখ্যাটো আছে 8। 8ৰ ঘনমূল কিমান হ'ব? 8ৰ ঘনমূল কি হ'ব? ঘনমূল মানে হ'ল কিউব, মানে কোনোবা এটা সংখ্যা 3 বাৰ পূৰণ কৰাৰ পিছত যিটো সংখ্যা পোৱা যায় সেইটো কয় ঘন সংখ্যা। আৰু ইয়াৰ যিটো সংখ্যা আমি পূৰণ কৰি পাইছিলোঁ 3 বাৰ, সেই সংখ্যাটোক কয় ঘনমূল। তো চোৱা, এইটোক আমি এনেকুৱা কি সংখ্যা আছে যিটো নেকি 3 বাৰ চেম সংখ্যা পূৰণ কৰিলে আমি 8টো পাওঁ। তো চোৱা, 2 into 2 into 2, 2 দুগুণ 4, 4 দুগুণ 8। তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ? 2ৰ ওপৰত 3টো দি দিলে মানে 2 তিনিটা আছে, 2 কিউব, মানে 8ৰ ঘনমূল হৈ যাব 2। এইটো 8টো তুমি ঘনমূল চিহ্নৰ ভিতৰত সোমাই ল'ব পাৰা, কিউব ৰুট। এইটো 3, এইটো ৰুট থাকিলে এইটো কয় কিউব ৰুট। তো 8ৰ কিউব ৰুট, ঘনমূল ইংলিছত কয় কিউব ৰুট। তো 8ৰ কিউব ৰুট কি পাইছিলোঁ? 8ৰ কিউব কি আছিলে, মানে কিহক পূৰণ কৰিলে, কি তিনিটা সংখ্যা এনেকুৱা যিটো পূৰণ কৰিলে 8 পোৱা যায়? 2। তো চোৱা, 8 মানে হ'ল 2 to the power 3, হয়নে নহয়? তো এই 2ৰ ওপৰত যিটো পাৱাৰ আছে, কিউব আছে, এইটো কিউব আৰু কিউব ৰুটটো কাটি গ'লে কি থাকিল? 2 থাকিল। তো মানে 8ৰ কিউব ৰুট হ'ল, ঘনমূল হ'ল 2। তো আৰু এটা আমি কুৱেশ্যন লওঁ, সেইটো হৈছে 64। তো 64ৰ এনেকুৱা কি সংখ্যা আছে যিটো সংখ্যা 3 বাৰ পূৰণ কৰিলে আমি 64 পাওঁ? 3টা চেম সংখ্যা পূৰণ কৰিলে 64 পাওঁ। তো চোৱা, 4 গুণ 16, 4 গুণ 64, 64। মানে এইটো 3টা 4ক আমি কেনেকৈ লিখিব পাৰোঁ? 4 to the power 3, মানে 4 কিউব, এনেকৈও লিখিব পাৰি। তো আমাক ঘনমূল উলিয়াব দিছে 64ৰ। 64টো আমি কিউব ৰুটৰ ভিতৰত লিখিব পাৰোঁ এনেকৈ। তো এইটো কিউব ৰুট, আৰু 64ৰ আমি কোনটো সংখ্যা পূৰণ কৰিলে 3 বাৰ পূৰণ কৰিলে 64 পাওঁ? 4 কিউব, মানে 4টা 3। তো এইটো কিউব 4ৰ কিউবটো আৰু কিউব ৰুটটো কাট খাই গ'লে কি থাকিল? 4, মানে 64ৰ ঘনমূল হৈছে 4। তো আমি আৰু এটা কুৱেশ্যন লওঁ, এইটো অকণমান ডাঙৰ কুৱেশ্যন আছে, 3375। তো যেতিয়া ডাঙৰ সংখ্যা থাকে তো এইবিলাক আমি পটককৈ কৰিব নোৱাৰোঁ, ডাঙৰ পুৰণো নেওতাত পৰি যায়, ডাঙৰ হৈ যায়। তো সেইকাৰণে আমি এনেকুৱা ডাঙৰ সংখ্যা দিয়া থাকিলে আমি কি কৰিব লাগে? উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূলটো উলিয়াব লাগে। তো কেনেকৈ উলিয়াম চোৱা। তো প্ৰথমতে আমি 334, মানে যিটো সংখ্যা দিয়া থাকে সেইটো আমি বাকচৰ ভিতৰত ভৰাই ল'ম। তাৰপিছত আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো 3375ক আমি লাষ্টত চোৱা 5 আছে, যদি 5 থাকে লাষ্টত তেতিয়াহ'লে 5 দি হৰণ দিব লাগে বেছিভাগ সময়তে। তো 5 দি যদি আমি 3375ক হৰণ দিওঁ তেতিয়াহ'লে কিমান যাব? মানে 3375ত 5 কিমান বাৰ হ'ব তোমাৰ 675। আকৌ ইয়াতো চোৱা, 675 লাষ্টৰ অংকটো আছে 5। তো এইটো আমি 5 দিয়েই
কি কৰিব লাগিব ভাগ দিব লাগিব পূৰণ দিব লাগিব তো 6755 5 কিমান বাৰ যাব 135 135 বাৰ আকৌ চোৱা ইয়াতো চোৱা 5 আছে শেষত তাৰ মানে এইবাৰো 5 দি দিব পাৰি তো 135ত 5 কিমান বাৰ যাব 27 বাৰ আকৌ 27 আছে এবাৰ 7 আছে তাৰ মানে এইটো আমি 5 দি দিলে নহব হয়নে নহয় 5 দি দিলে নহব তো এনেকুৱা সংখ্যা দিব লাগিব যিবিলাক সংখ্যা তেনেকুৱা সংখ্যা আছে যিবিলাক দি কিবা সংখ্যাৰ লগত পূৰণ কৰিলে আমি 7 পাওঁ তেনেকুৱা এটা সংখ্যা আছে 3 তো 3 যদি 9 বা 27 3 যদি 9 ৰ লগত পূৰণ দিও 27 হৈ যায় মানে 27ত 3 কেইবাৰ যাব 9 বাৰ আকৌ 9ত 3 দি দিব পাৰি 3 গুণ 9 তো হৈ গ'ল 3375 ৰ উৎপাদক কেইটা কি পালো 5 পালো 3টা 3 পালো 3টা তো 5 পাইছো 3টা তো এনেকে লিখিব পাৰো 5 টু দি পাৱাৰ 3 মানে 5 কিউব আৰু 3 পাইছো 3টা এটো লিখিব পাৰো 3 টু দি পাৱাৰ 3 মানে 3 কিউব তো আমাক এইটো সংখ্যা ঘনমূল উলিয়াব দিছে তো আমি এইটো কিউব ৰুটৰ ভিতৰত লিখিব পাৰি 3375 ঠিক আছে তো এইটো কিউব 3375 ৰ সলনি আমি উৎপাদক কেইটা লিখিব পাৰো তাৰ পিছত তো কিউব ৰুটৰ ভিতৰত কি লিখিছো 5 পাইছিলো 3টা আৰু 3 পাইছিলো 3টা মানে কিউব দি লিখি ললো তো এই দুইটাৰ মাজত কিউব আছে দুইটাৰ ওপৰতে কিউব আছে তাৰ মানে এইটো আমি ব্ৰেকেটৰ ভিতৰত লিখি পাৱাৰটো কিউব দিব পাৰি তো কিউব ৰুটটো দিলো তাৰ পিছত 5 * 3 এইটো দুইটাৰ ওপৰত কিউব আছে হোল কিউব যদি কৰো চলি যাব তাৰ পিছত 5 আৰু 3 যদি ইনটু কৰো তো 15 ৰ ওপৰত কিউব আছে কিউবটো আৰু কিউব ৰুটৰ সিম্বলটো কাট খাই গল থাকিল 15 তাৰ মানে 3375 ৰ ঘনমূল হৈছে 15 তো এনেকে ঘনমূল উলিয়াব লাগে তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা কেনেকে ঘনমূল উলিয়াব লাগে যদি সৰু সংখ্যা থাকে কেনেকে ঘনমূল উলিয়াব লাগে আৰু যদি ডাঙৰ সংখ্যা থাকে কেনেকে ঘনমূল উলিয়াব লাগে ধন্যবাদ